নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ আমাৰ বজালীৰ সৰুপেটাৰ ৰেলৱে ষ্টেচনৰ পৰা উত্তৰ দিশত এখন গাঁৱত আৰু ক'ব বিচাৰিছোঁ যে এই গাঁওখনে দুদিনীয়া কাৰ্যসূচীৰে পৰিৱেশ দিৱসৰ কাৰ্যসূচী ইতিমধ্যে লৈছিলে 5 জুনৰ পৰিৱেশ দিৱসৰ কাৰ্যসূচী হিচাপে তেওঁলোকে আমাৰ সৰুপেটা ৰেলৱে ষ্টেচনৰ পৰা যিটো ঠেকা হৈ আনন্দ বজাৰলৈ যিটো পথ আছিল এই দলংখনলৈকে বিশেষকৈ আমাৰ যিখন হাকো আছে ঠেকা নৌপাতে যিখন হাকো আছে তালৈকে দুয়োফালে গছপুলি ৰোপণ কৰিছে আৰু আজি তেওঁলোকৰ মই ক'ব বিচাৰিছোঁ অলপ মানে ইফালে দেখুৱাই দিয়া এইফালে স্বাগতম বৃন্দাবনপুৰ নামেৰে তেওঁলোকৰ গাঁওখনৰ যিটো চুবা সেই চুবাটোক তেওঁলোকে নামাকৰণ কৰিছে সবিশেষ কিছু কথা আপোনালোকক এই বিষয়ে জনাব বিচাৰিছোঁ অলপ মানে ইফালে আমাৰ লগত আছে এই গাঁওখনৰ গাঁওবুঢ়া পৰাগজিৎ চৌধুৰী ডাঙৰীয়া আছে লগতে এই গাঁওখনৰ ব্যক্তিসকল উপস্থিত আছে কিছু কথা জনাব বিচাৰিছোঁ দাদা আপোনাক স্বাগতম জনাইছোঁ যিহেতু আজি আপুনি ফিতা কাটি উন্মোচন কৰিলে কি ক'ব এই মুহূৰ্তত মই পুনতে ইয়াত থকা সমূহ ৰাইজক আৰু এই বৃন্দাবনপুৰৰ প্ৰতি ঘৰ পৰিয়ালক মোৰ আন্তৰিক শ্ৰদ্ধা আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ প্ৰথম কথা হৈছে কি বৃন্দাবনপুৰ এই নামটো যে দিলে আজিৰ পৰা অনাদিকাললৈকে এই নামটো চলি থাকক আৰু ইয়াৰ গঞা ৰাইজে মানে ইয়াক চৰকাৰীকৰণ কৰাৰ কাৰণে যাতে এটা বৃন্দাবনপুৰটো এটা চৰকাৰীভাৱে স্বীকৃতিৰ নাম হয় তাৰ বাবে চেষ্টা কৰক আৰু মই ইয়াৰ প্ৰতি ঘৰ পৰিয়ালকে মই এটা কথা অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ ব্যক্তিগত কেতিয়াবা কিছুমান চিঠি ছপা কৰিবলগীয়া হয় বিয়াৰ চিঠি মৃতকৰ চিঠি তাত যাতে ঠিকনাত এই বৃন্দাবনপুৰটোৰ যাতে নামটো যাতে দিয়ে মই এইকাৰণে কৈছোঁ প্ৰথাগত ৰীতি নীতি মতেও আইন সৃষ্টি হয় বৃন্দাবনপুৰ যেতিয়া নামটো যেতিয়া হ'ব লাগে পৰিচিত হ'ব লাগে এটা আইন এটা হ'ব লাগিব আৰু প্ৰথাগত ৰীতি নীতি মতে আইন সৃষ্টি হোৱাৰ কথাটো মই এইকাৰণে কৈছোঁ যে এখন পথাৰৰ মাজেৰে এটা ৰাস্তা এটা গৈছে চৰকাৰৰ ঘৰত কোনো স্বীকৃতি নাই এই ৰাস্তাটো কিন্তু সকলোৱে জানে যে এটা এইভাগ পথাৰৰ মাজেৰে ৰাস্তা এটা গৈছে ঠিক তেনেদৰে প্ৰথাগত ৰীতি নীতি আইনমতে বৃন্দাবনপুৰ আমাৰ সৰুপেটাৰে নহয় সমগ্ৰ অসমৰ এটা পৰিচিত নামক মই গাঁওবাসীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে এই নামটোৰ লগত একাত্মক হওক তেওঁলোকে এই নামটোৰ প্ৰতি এটা গৌৰৱ অনুভৱ কৰক খুব ধুনীয়া নাম দিছে সেই তাহানিৰ দিনৰ নাম ধুনীয়া দিছে আৰু এইখিনি মানুহ যেতিয়া মই নিজে ইয়াৰে গাঁও প্ৰধান কেতিয়াবা কিছুমান প্ৰমাণ পত্ৰ দিবলগীয়া হ'লে আমিও এটা দমোজাত পৰোঁ মানুহখিনি কি বুলি লিখোঁ আচলতে এইখিনি মানে সৰুপেটা টাউনতো নপৰে গড়াপিতত হয় কিবা এটা চৰকাৰী নীতি নিয়ম মতে আমি সৰুপেটা টাউন হিচাপে আমি চলাই ৰাখিছোঁ যিয়ে নহওক সেইটো পিছৰ কথা গতিকে এই নামটো অকল সৰুপেটাতে নহয় সমগ্ৰ অসমতে এটা পৰিচিত হওক ইয়াৰ যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকে ওলাই যাওক ওলাই গৈ তেওঁলোকে বিভিন্ন শিতানত তেওঁলোকৰ ব্যক্তিগত প্ৰতিভাবিলাক প্ৰকাশ কৰি যাতে বৃন্দাবনপুৰটো নামটো কৈহে নিজৰ পৰিচয়টো দাঙি ধৰে তাৰ বাবে মই আশা ৰাখিছোঁ আৰু এই চেষ্টা তেওঁলোকৰ অনাদিকাললৈকে পুনৰবাৰ কৈছোঁ অনাদিকাললৈকে চলি থাকক সমগ্ৰ ভাৰতত এই নামটো প্ৰচলিত হওক তাৰ বাবে আশা ৰাখি মোৰ ক'বলগীয়াখিনি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এই চেগতে আৰু এটা কমেণ্ট আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু এই গাঁওবাসী ৰাইজ আছে আৰু এজনৰ পৰা মতামত জনাব বিচাৰিছোঁ যিহেতু এই গাঁৱৰে ল'ৰা যুৱক গতিকে কি ক'বা এই মুহূৰ্তত হয় আমাৰ মানে আমাৰ গাঁও প্ৰধানে ক'লেই যে আমাৰ ইয়াত এটা ঠিকনাৰ অভাৱ হৈ আছিল যে প্ৰপাৰ এটা ঠিকনা নাছিল আৰু আজিৰ পৰা এই পথটোৰ এটা নামাকৰণ কৰি আমি ঠিকনাৰ মানে আৱিৰ্ভাৱ কৰিলোঁ সেয়াই আৰু আমাৰ যিটো সমস্যা হৈ আছিল ইমান দিনে যে গাঁওবুঢ়াই ক'লে যে আমি টাউনৰ বাসিন্দা কিন্তু আমাৰ ৰেভিনিউ ভিলেজ গড়াপিত বা ওচৰতে লাগি থকা 3-4খন গাঁও আছে কিন্তু আমাৰ এড্ৰেছ হিচাপে আমাৰ একো নাছিল গতিকে আজিৰ পৰা আমাৰ বৃন্দাবনপুৰ হিচাপে নামাকৰণ কৰা হৈছে যিহেতু এই গাঁওখনৰ লগত দলংখনৰ কথা জড়িত হৈছে যাতায়াতৰ কথা জড়িত হৈছে দলংখন বিচ্ছিন্ন অৱস্থাত আছে এই মুহূৰ্তত এই সাকোৰে মানুহে অহা যোৱা কৰিছে যিটো মানে সংকটজনক হৈছে এই মুহূৰ্তত চৰকাৰক কি ক'বা এই বিষয়ত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছোঁ বিভিন্ন কাৰণবশতঃ তেওঁলোকে কেৱল অজুহাত দি আছে যে কামটো আৰম্ভ নকৰে আমি হৈ যোৱা বুলিয়ে পাইছোঁ ঠিকাদাৰ প্ৰতিষ্ঠানে কামটো নকৰাৰ সেই পাইছোঁ আমি আৰু সাকো এখন আছে কিন্তু সাকোখনৰ এতিয়া জৰাজীৰ্ণ অৱস্থা বিপদসংকুলভাৱে আমি অহা যোৱা কৰিব লগা হৈছে সেইটোৱে আমি দাবী জনাইছোঁ অতি সোনকালে যাতে কামৰ আৰম্ভণি কৰে দলংখনত ঠিক আছে ধন্যবাদ
মই এই জেগাতে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই গাঁওবাসীয়ে অকল নামাকৰণ কৰা নহয়, তেওঁলোকে এই পথছোৱা ধুনীয়াকৈ গছপুলি ৰোপণ কৰিছে। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ, কি ধৰণে তেওঁলোকে 5 জুন পৰিৱেশ দিৱস উপলক্ষে দুয়োকাষে গছপুলি দিছে। সকলোখিনি পৰিৱেশ দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে যদি ভিডিঅ'টো চাই কিবা হ'লে অলপ ভাল লাগিছে, অলপ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ সকলোখিনি যিসকল দৰ্শক আছে সকলোৱে যাতে এই ভিডিঅ'টোৰ মাধ্যমেৰে এই গাঁওখনৰ ঐতিহ্যখিনি জানিব পাৰে।